27 জানুৱাৰীলৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। পুৱা 8:30 উৰি থাকিল ভাৰতীয় জাতীয় পতাকা। কাণ্ডজ্ঞানহীনতাত ভুগিছে শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। সাধাৰণ জ্ঞানকো যেন হেৰুৱাই পেলাইছে এইসকল শিক্ষকে। বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমাননা কৰা দৃশ্য বন্দী হ'ল খবৰ অসমৰ কেমেৰাত। প্ৰধান শিক্ষয়িত্ৰীসহ 3গৰাকীকৈ শিক্ষক থকাৰ বিদ্যালয়খনত গণৰাজ্য দিৱসৰ দিনা উত্তোলিত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰিবলৈ আহৰি নহ'ল কোনো শিক্ষক শিক্ষয়িত্ৰী। গণৰাজ্য দিৱস উপলক্ষে কালি পুৱা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন আজি পুৱা 8:30 উৰি থাকিল। স্থানীয় সচেতন ৰাইজ আৰু সংবাদকৰ্মীৰ উপস্থিতিত স্থানীয় আহোমগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ এটা সজাতি দলে পুৱা 8:30 ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰি লৈ যায়। শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডজ্ঞানহীনতা ঘটনাক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছে। নাজানো সেই যে হয়তো জানে সব। মোৰ নাম সাইফুল হক। এই পতাকা যে এতিয়ালৈকে উত্তোলন হৈ আছে আজি 27 তাৰিখ কি এইটোতো অন্যায় কৰিছে। অন্যায় হয়নে? অন্যায়। এই বিদ্যালয়খনৰ নাম কি? শালমাৰাবৰী মুক্ত বিদ্যালয়। হয় হয়। কালি যে ইয়াত পতাকা উত্তোলন কৰিলে গণৰাজ্য দিৱস আপুনি আহিছিলে না? আহিছিলোঁ, আহি পেলাই পোৱা নাই। আপুনি কেইটা বজাত স্কুলত আহিছিলে? আমি 7টা বজাত আহিছিলোঁ। পতাকা উত্তোলন কৰা আছিলে দেখিছোঁ। কোনে উত্তোলন কৰিছে? কোনে উত্তোলন কৰিছে সেইটো আমি ক'ব নোৱাৰোঁ। বাইদেউ আহিছিলে? বাইদেউ সিহঁতে কৈ আছে অহা নাই, ঘৰৰ ওচৰৰ মানুহ অহা নাই। আপুনিতো প্ৰেচিডেণ্ট হিচাপে আহিব লাগিছিল। আমিতো আহিছোঁ, আহিলেও মানে আপুনি অহাৰ আগতে আমি অহাৰ আগতে